আমাৰ চৰকাৰ আৰম্ভ হোৱাৰ পিছত ৯৭,৪৫৪টা আমি নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া শেষ কৰিলো। অৰ্থাৎ আজি ৪১ গৰাকী যদি আমি হিচাপ কৰো, আমাৰ চৰকাৰ অহাৰ পিছত নিযুক্তি পোৱা লোকৰ সংখ্যা ৯৭,৪৫৪লৈ বৃদ্ধি পালে। আৰু আমাৰ ৰাজ্যত ইমান সংখ্যক বৃহৎ অসমীয়া যুৱক যুৱতীৰ নিযুক্তি আগত কেতিয়াও হোৱা নাছিল, গ্ৰেজুৱেশ্যনৰ পৰা ৪ৰ্থ শ্ৰেণীলৈ। ইয়াৰ ফলত আমাৰ লাভ কি হৈছে? পৰিয়ালকেইটা উপকৃত হৈছে, যুৱক যুৱতীসকল উপকৃত হৈছে, সেই এটা চাই। আন এটা হৈছে যে নিযুক্তি মেধাৰ ওপৰত হোৱাৰ কাৰণে নতুন প্ৰজন্ম স্কুল কলেজত পঢ়িবলৈ আৰম্ভ কৰিছে। আজি আমাৰ স্কুল কলেজত এটেণ্ডেন্সৰ সংখ্যা বাঢ়িছে, স্কুল কলেজত শিক্ষাৰ পৰিৱেশ ভাল হৈছে, আৰু দেউতাক মাকেও এতিয়া বিশ্বাসেৰে সৈতে ল'ৰা ছোৱালীক ক'ব পৰা হৈছে যে তহঁতি পঢ়িলে চৰকাৰী চাকৰি পোৱাৰ সম্ভাৱনা আছে। আগতে যেতিয়া দেউতাক মাকে ল'ৰাক কয় যে তই পঢ়, ল'ৰাই কয় পঢ়ি কি হ'ব, চাকৰি পাম জানো, টকা নিদিলেতো চাকৰি নাপাম, তোমাৰ টকা আছে জানো, তোমাৰ টকাটো নাই, গতিকে তুমি ক'ত চাকৰি পাবা? কোনোবা মুখ্যমন্ত্ৰীৰ ল'ৰাই চাকৰি পাব, মন্ত্ৰীৰ ল'ৰাই চাকৰি পাব, কোনোবা বিষয়াৰ ল'ৰাই চাকৰি পাব, ব্যৱসায়ী ল'ৰাই চাকৰি পাব। দেউতা তোমাৰতো পইচা নাই, তুমিতো ঠেলা চলোৱা, তুমিতো ৰিক্সা চলোৱা, তোমাৰতো খেতিয়ক, বা তুমিতো ঘৰত তুমি ঘৰুৱা কাম কৰা, তোমাৰ উপাৰ্জন এইখিনি, তুমি মন্ত্ৰী MLA দিবৰ কাৰণে তোমাৰ লগত 20 লাখ টকা আছে জানো? সেই প্ৰশ্নটোৰ দেউতাক মাকে উত্তৰ দিব নোৱাৰিছিল, আৰু ল'ৰা ছোৱালীক পঢ়াৰ প্ৰতি যিটো ধাউতি থাকিব লাগিছিল সেই ধাউতিটো কমি কমি গৈ আছে। আজি আমি প্ৰমাণ কৰিম যে নহয়, মেধাৰ ওপৰতো নিযুক্তি দিব পৰা ৰাজনৈতিক শক্তি অসমত আছে। বহুত ল'ৰা ছোৱালীয়ে কেতিয়াবা কয় যে আমি মেৰিটত নিযুক্তি পাইছো, চৰকাৰৰ লগত ইয়াত কি কথা? ৰাজনৈতিক নিযুক্তি দিব আটাইতকৈ সহজ। লিষ্টখন মোৰ অফিচত টাইপ কৰিব লাগে, অফিচাৰক পঠাই দিব লাগে, এপইণ্টমেণ্ট দি দিব। মেৰিটত নিযুক্তি দিয়া আটাইতকৈ কঠিন কাম, কাৰণ এই নিযুক্তি প্ৰক্ৰিয়াত জড়িত থকা কোনেও নিজৰ খুলখালিয়েকজনকো চাকৰি দিব নোৱাৰে, নিজৰ ভায়েক চাকৰি দিব নোৱাৰে। গতিকে সকলোৱে যেতিয়া কাৰণ ফোন কৰাৰ ভিতৰত হয়তো তেওঁৰ আটাইতকৈ নিকটতম আত্মীয়জনো থাকিব পাৰে, কিন্তু তেওঁ না ক'ব লাগে, আৰু না কোৱাৰ লগে লগে নিকটতম আত্মীয়জনো থাকিব পাৰে, কিন্তু তেওঁ না ক'ব লাগে, আৰু না কোৱাৰ লগে লগে ফেমিলিত এটা ইম্পেক্ট আৰম্ভ হয়। MLA জনে না কোৱাৰ লগে লগে তেওঁৰ ভোটত ইম্পেক্ট আৰম্ভ হয়, মন্ত্ৰীজনে না কোৱাৰ লগে লগে MLA জনৰ সন্মুখত তেওঁ অপ্ৰিয় হ'ব লাগে, আৰু মুখ্যমন্ত্ৰীজনে না কোৱাৰ লগে লগে গোটেই পলিটিকেল চিষ্টেমটো তেওঁলোকৰ বিপৰীতে যাব আৰম্ভ হয়। গতিকে নিযুক্তি দিয়া প্ৰত্যাহ্বান, বোকাৰ মাজত পদুম ফুল হয়, পংকিলতাৰ মাজত আমি ৯৭,৪৫৪ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিলো। আজি আৰু ৪১ গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পালে। আগষ্ট মাহৰ 15 তাৰিখে আমি আৰু 1000 নিযুক্তি দিম। আমাৰ লক্ষ্য যে 1 লাখৰ সীমা পাৰ হৈ আমি যাতে 1.5 লাখত গৈ শেষ কৰিব পাৰো। অৰ্থাৎ মোৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালতে মই এটা মনত সপোন বান্ধি ৰাখিছো যে নিৰ্বাচনত 1 লাখৰ প্ৰতিশ্ৰুতি দিছিলো, কিন্তু 1.5 লাখত গৈ শেষ কৰিম। তেতিয়া পিছৰ 5 বছৰত হয়তো আৰু চৰকাৰখনে 1.5-2 লাখ নিযুক্তি দিয়াৰ পথ মুকলি হ'ব। এই মহান কৰ্মযজ্ঞৰ লগত আমি জড়িত হলো। মোৰ সকলোৰে প্ৰতি এটাই অনুৰোধ, আগতে এটা সময় আছিল যে চাকৰি মানুহে টকা, আগতে এটা সময় আছিল যে চাকৰি মানুহে টকা পইচা দি
পোৱা কাৰণে চাকৰিটোক মানুহে কি ধৰণে পবিত্ৰতাৰে গ্ৰহণ কৰিব লাগে তেনেকে পবিত্ৰতা দি গ্ৰহণ নকৰিছে। আজি মেৰিটত চাকৰি পোৱাৰ পিছত আমাৰ নিজৰ কামটো বা আমাৰ নিজৰ কৰ্তব্যটো আমি অত্যন্ত পবিত্ৰতাৰে সৈতে গ্ৰহণ কৰিব লাগে। অধ্যাপক অধ্যাপিকা এটা জেনেৰেশ্যন আছিলে, অধ্যাপক অধ্যাপিকা তাক সকলোৱে সন্মান কৰিছিল। মাজত এটা জেনেৰেশ্যন আহিলে য'ত প্ৰশ্নবোধক চিন আহিলে। যেতিয়া মই টেটৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।